হাইস্কুল শিক্ষক নিযুক্তি 2021 এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বহুতে মোক মেছেজ কৰি আছে যে হাইস্কুল টেটৰ নিযুক্তিৰ কাট অফ সম্পৰ্কে এটা নতুন ভিডিঅ' বনাব লাগে। গতিকে সকলোবোৰ দিশ চালি জাৰি চাই এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া ব্ৰহ্মপুত্ৰ ভেলীত ইতিমধ্যে ভেৰিফিকেশ্যন শেষ হৈছে আৰু বৰাক ভেলীত চলিছে। গতিকে এনে সময়ত আমি নিযুক্তিৰ কাট অফ সম্পৰ্কে বা সকলো প্ৰাৰ্থীয়ে নিযুক্তি পাবনে নাপায় সেই কথাখিনি বিশ্লেষণ ইতিমধ্যে ইয়াৰ আগত দুটা ভিডিঅ'ত কৰিছোঁ আৰু এইটো 3 নম্বৰ ভিডিঅ'। আমি এই গোটেই যি বিশ্লেষণ কৰিছোঁ আমি কিছুমান স্পেচিফিক ডাটা লৈছোঁ, সেইখিনিৰ ওপৰত ভিত্তি কৰি আমি এনালাইচিছটো কৰিম। কাট অফ কিমান হ'ব সেই সম্পৰ্কে একজেক্টলিটো কৈ দিব নোৱাৰি, কিন্তু প্ৰাৰ্থী কিমান আছে, কিমানে চাকৰি পোৱাৰ সম্ভাৱনা আছে বা কেটেগৰী ৱাইজ প্ৰাৰ্থী কিমান আছে, সকলো কথা আমি ইয়াতে বিশ্লেষণ কৰিম। এতিয়া এই সম্পৰ্কে মই এটা চাৰ্ট প্ৰস্তুত কৰিছোঁ। যদি আপোনালোকে লক্ষ্য কৰে যে আমাৰ এইবাৰ টোটেল পোষ্ট, এইটো মই অসমীয়া মাধ্যমৰ কথা কৈ আছোঁ, আছামিজ মিডিয়াম গ্ৰেজুৱেট টিচাৰ আৰ্টছ, সেইটো যাতে কোনো মানে কনফিউজ নহয়। বহুতে মানে গোটেইখিনিৰ বুলি ভাবে, নহয়, এইটো মই স্পেচিফিক গ্ৰেজুৱেট টিচাৰ আৰ্টছ আছামিজ মিডিয়াম। চবৰে মিডিয়ামবোৰ বেলেগ বেলেগকৈ পোষ্টবোৰ ভেকেঞ্চিবোৰ আমাৰ দিছিলে এবাৰ এডভাৰটাইজমেণ্টত। এতিয়া এজ পাৰ এডভাৰটাইজমেণ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছ আছামিজ মিডিয়ামত টোটেল পোষ্ট আছিলে 2732, গোটেইকেইটা মিলাই UR, EWS, OBC, ST, PST, হিলছ, PWD সব মিলাই আছিলে 2732টা পোষ্ট। এতিয়া টোটেল কেণ্ডিডেট কিমান আছিলে? এতিয়া মই ইয়াৰ আগৰ ভিডিঅ' টোটেল কেণ্ডিডেট মই দেখাইছিলোঁ, কেনেকৈ মই টোটেল কেণ্ডিডেটটো উলিয়াইছিলোঁ। এতিয়া মই টোটেল কেণ্ডিডেট ধৰিছোঁ 2500, এইটো এপ্ৰক্সিমেট বুলি মই লিখিছোঁ, এইটো মনত ৰাখিব। এতিয়া এই যে 2500 লৈছোঁ, তাৰ কাৰণে মই এতিয়া যোনটো আমাৰ ভেৰিফিকেশ্যন লিষ্টত ডিষ্ট্ৰিক্ট ৱাইজ প্ৰকাশ পাইছিলে, তাৰ পৰা আমি চেম্পল ডিষ্ট্ৰিক্ট হিচাপে 3টা ডিষ্ট্ৰিক্ট লৈছোঁ। সেইকেইটা হৈছে নৰ্থ লখিমপুৰ, যোৰহাট, শিৱসাগৰ। অৰ্থাৎ যোৰহাট, শিৱসাগৰ আৰু নৰ্থ লখিমপুৰত টোটেল কেণ্ডিডেট কিমান আছিলে আমি লিষ্টটো চাইছোঁ। আৰু স্পেচিফিকেলি আমি NLPত ফিগাৰটো উলিয়াব পাৰিছোঁ, সেইটো হৈছে 2464। অৰ্থাৎ অসমীয়া মাধ্যমৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছত নৰ্থ লখিমপুৰত 2464 জনে এপ্লাই কৰিছে। তাৰ ভিতৰত কিন্তু গোটেইকেইটা কেটেগৰী সোমাই আছে, সেইটো মনত ৰাখিব। কি কি আছে তাতে? UR আছে, EWS আছে, OBC আছে, SC আছে, ST হিলছ আছে, ST প্লেন আছে, PWD আছে। টোটেল কেণ্ডিডেট 2464। সেইকাৰণে আমি কেণ্ডিডেটটো 2500 বুলি এটা ৰাউণ্ড ফিগাৰত ধৰিছোঁ। আৰু বাকী দুটা ডিষ্ট্ৰিক্টত যোৰহাট আৰু শিৱসাগৰত NLPতকৈ শিৱসাগৰত কেইটামান কেণ্ডিডেট কম, আমি একজেক্টলি ফিগাৰটো আমি যদিও উলিওৱা নাই, আমি লিষ্টখন চাই গম পাইছোঁ। আৰু যোৰহাটতো ঠিক একে পৰিমাণৰ কেণ্ডিডেট আছে, মানে 2464 জনে আমি এইটো এপ্লাই কৰিছে নৰ্থ লখিমপুৰত। আৰু এইটোকে আমি আইডিয়েল ফিগাৰ বুলি ধৰিব পাৰোঁ, কাৰণ নৰ্থ লখিমপুৰত সকলো পোষ্ট আছে। তাতে আপোনাৰ URৰ আছে, EWSৰ আছে, OBCৰ আছে, হায়েষ্ট পোষ্ট আছে, মানে PWD পোষ্ট আছে, ST প্লেন, ST হিলছ, চবৰে হায়েষ্ট পোষ্ট তাতেই আছে। গতিকে তাতে চব এপ্লাই কৰিব, সেইটোতো খাটাং। এতিয়া আমি পিছৰ পৰ্যায়ত কেটেগৰী ৱাইজ টোটেল কেণ্ডিডেটছ এণ্ড পোষ্ট, এইটো অলপ আমি ধাৰণা কৰিবলৈ চেষ্টাহে কৰিছোঁ। এতিয়া UR আৰু EWS মিলাই টোটেল কেণ্ডিডেট আমি কিমান ধৰিছোঁ? 1100ৰ পৰা 1200 এপ্ৰক্সিমেট। ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকক দেখাই দিছিলোঁ মই কেনেকৈ এইখিনি বস্তু উলিয়াইছিলোঁ। টোটেল কেণ্ডিডেট আমি কিমান ধৰিছোঁ? 2500, আৰু NLPত স্পেচিফিকেলি 2464 পাইছোঁ আমি। তাৰ পৰা আমি 1100 বা 1200, অৰ্থাৎ আধা আমি কেণ্ডিডেট ধৰিছোঁ UR আৰু EWS মিলাই। এইটো এটা জেনেৰেল ট্ৰেণ্ড, আপোনালোকে জানেই যে যিকোনো ধৰণৰ চাকৰিয়ে হওক বা অন্যান্য ক্ষেত্ৰতেই হওক, এডমিশ্যনৰ ক্ষেত্ৰতে হওক, URৰ কেণ্ডিডেট বেছিয়ে থাকে। কিন্তু আমি এবাৰ যিহেতু OBCৰ বহুত কেণ্ডিডেট আছে বা বহুতে কৈ আছে, সেইকাৰণে আমি ইয়াৰ 50% আমি ধৰিছোঁ, UR আৰু EWS মিলাই ধৰিছোঁ। UR মানে EWS, আজিকালি EWS বুলি নতুনকৈ এটা ৰিজাৰ্ভেশ্যন আনি দিলে। এতিয়া তাতে টোটেল পোষ্ট কিমান আছে UR আৰু EWS মিলাই? খুব ইণ্টাৰেষ্টিং, চাব বস্তুটো। টোটেল পোষ্ট আছে 270 + 945, মানে টোটেল 1215টা পোষ্ট আছে। অৰ্থাৎ কেণ্ডিডেটতকৈ পোষ্ট বাঢ়িয়ে আছে। ইয়াৰ আগতে আৰু এটা কথা ক'বলৈ পাহৰি গৈছোঁ, আপোনালোকৰ টোটেল পোষ্ট আছে 2732 আৰু টোটেল কেণ্ডিডেট 2500, অৰ্থাৎ কেণ্ডিডেটতকৈ পোষ্ট বাঢ়িয়ে আছে। কিমান ইণ্টাৰেষ্টিং, চাওক। তাৰমানে চবেই চাকৰি পাব লাগে, কিন্তু চাকৰিটো চবেই পোৱাৰ সম্ভাৱনা থাকিও
কিছু কেণ্ডিডেট ৰৈ যাব। এইটো আটাইতকৈ দুখৰ কথা। ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ খুব কম সংখ্যক 2732টা পোষ্ট আছে আৰু কেণ্ডিডেট 2500টাহে। কিমান এটা মানে সুন্দৰ কথা আছিলে, কিন্তু আমাৰ কেটেগৰী ৱাইজ ভাগ কৰি দিয়াৰ লগে লগে বস্তুবোৰ কিছু কিছু কেটেগৰীত কমি আহিলে। বাৰু যিয়ে নহওক, আমি পৰৱৰ্তী সময়ত কৈ আছোঁ। এতিয়া UR আৰু EWSৰ 1100 বা 1200 মানুহ আছে। যদি মই কোৱা ফিগাৰটোতকৈ কমি যায় তেতিয়াহ'লে UR কেণ্ডিডেটৰ কাৰণে ভাল, যদি বাঢ়ি যায় তেতিয়া অলপ বেয়া। আৰু যদি 1100-1200ৰ ভিতৰত থাকে তেতিয়াহ'লে ভাল কথা এইটো। আৰু পোষ্ট আছে 1215টা, অৰ্থাৎ 15টা পোষ্ট বাঢ়িহে আছে আমি দেখাতকৈ। আমি মেক্সিমামটো ধৰিছোঁ, 1200 ধৰিছোঁ। OBC টোটেল কেণ্ডিডেট আছে 900ৰ পৰা 1000 ধৰিছোঁ আমি। বহুতবোৰ আমি মানে আপোনালোকে নাভাবিব যে আমি পটককৈ এনেই এটা ফিগাৰ ধৰি লৈছোঁ। বহুত যোৱা বছৰৰ পৰা আমি হিচাপ কৰিছোঁ, কাৰণ টোটেল প্ৰথম যেতিয়া পাছ কৰিছিলে কিমান কেণ্ডিডেট পাছ কৰিছিলে, তাৰ পৰা কিমান গ'ল, আমি চব হিচাপ কৰিহে এটা ফিগাৰ ধৰিছোঁ। এইটো এনেকুৱা নহয় যে আমি এনেই ধৰিছোঁ। আৰু কিছুমান চ'ৰ্চৰ পৰা আমি খবৰ লৈ পেলাই এইটো কৰিছোঁ। চ'ৰ্চটোতো আপোনালোকক কৈ দিব নোৱাৰোঁ, কাৰণ ভিডিঅ' এটা বনাবলৈ আহিছোঁ যেতিয়া নিশ্চয় কিছুমান মই তেনেকৈ নবনাম, অনেষ্টলি ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ। এনেই কথাটো কৈ পেলাই আৰু আপোনালোকৰ ভিউজ বঢ়াম, সেইটো তেনেকুৱা নহয়। আপোনালোকে ইতিমধ্যে চাগে গম পাইছে বস্তুবোৰ। তো টোটেল OBCৰ কেণ্ডিডেট 900ৰ পৰা 1000 আমি ধৰিছোঁ, আৰু টোটেল পোষ্ট আছে 606টা। তাৰমানে চাবলৈ গ'লে 400 মান কেণ্ডিডেট আমাৰ ইয়াতে কম আছে, অৰ্থাৎ পোষ্ট বেছি আছে, পোষ্ট কম আছে আৰু কেণ্ডিডেট বেছি আছে। তাৰমানে 400 আমাৰ এটা মাইনাছত আছে। SC কেণ্ডিডেট আমাৰ এপ্ৰক্সিমেট ধৰিছোঁ। SC কেণ্ডিডেটৰ অলপ বস্তুটো মানে কেণ্ডিডেট টোটেলটো আমি সঠিককৈ ক'ব পৰা নাই, তথাপিতো আমি এটা বিভিন্ন চ'ৰ্চৰ পৰা খবলৈ গম পাইছোঁ যে 250-300ৰ ভিতৰত কেণ্ডিডেট আছে, আৰু টোটেল পোষ্ট আছে 195, অৰ্থাৎ 200ৰ ওচৰত আছে। সেইমতে SCৰ প্ৰায় সকলো কেণ্ডিডেটে এবাৰ চাকৰি পোৱাটো খাটাং। তাৰপিছতে আমি চাওঁ যদি ST হিলছৰ কথা ক'বই নালাগে। টোটেল কেণ্ডিডেট মই নট এপ্লিকেবল বুলি লিখিছোঁ, কাৰণ এইটো কিমান আছে আমি গম পোৱা নাই। হয়তো ছিংগল নাম্বাৰো হ'ব পাৰে, 50-60টা, 30টা, 20টা, 10টা এনেকুৱাও হ'ব পাৰে। কিন্তু টোটেল পোষ্ট আছে 245, অৰ্থাৎ গোটেই পোষ্টখিনিয়েই থাকি যোৱাৰ সম্ভাৱনা অধিক। এতিয়া এই সম্পৰ্কে আমি আগতেও কৈছিলোঁ যে সাংবিধানিক কিছু বাধ্যবাধকতা আছে যে এইখিনি পোষ্ট ভেকেঞ্চি দেখাবই লাগিব। এতিয়া লাষ্ট বিধানসভাতো শিক্ষামন্ত্ৰী এটা জাষ্টিফিকেশ্যন দিছে, জাষ্টিফিকেশ্যন। কিন্তু ডাঙৰ কথাটো হ'ল যে সংবিধানটো সংশোধনো হয়, এতিয়া পাৰ্লিয়ামেণ্টত কিছুমান সংশোধনীও আনে। গতিকে এই বস্তুবোৰ আমি নতুনকৈ চিন্তা কৰিব লাগিব, কাৰণ কাকো ডিপ্ৰাইভ কৰিব দৰকাৰ নাই। কিন্তু যদি মানুহেই নাথাকে তেতিয়াহ'লে, কাৰণ এই ৰিজাৰ্ভেশ্যনটো আগৰ হয়, কাৰণ আগতে আপোনালোকে জানে আনডিভাইডেড আছাম বহুতো হিলছ এৰিয়া অসমৰ লগত সংযুক্ত হৈ আছিলে, তেতিয়াই হয়তো সেইখিনি কৰা। মই ভালকৈ সিমান ক'ব নোৱাৰিম, এইটো এক্সপাৰ্টসকলে ক'ব পাৰিব, কাৰণ সিমান পুৰণা বস্তু এটা নতুনকৈ আকৌ ৰিভাইভ কৰাৰ খুবেই প্ৰয়োজন আছে। ST প্লেইন টোটেল কেণ্ডিডেট আমি 150ৰ পৰা 200 ধৰিছোঁ। এইটো এটা মানে বিভিন্ন ধৰণৰ কেণ্ডিডেটৰ লগত কথা পাতি বিভিন্ন ধৰণৰ STৰ যিসকল মানে কেণ্ডিডেট আছে, লিডাৰ অলপ টাইপৰ, তেওঁলোকৰ লগত কথা পাতি আমি এই ফিগাৰটো আনিছোঁ, সেইটো আপোনালোকক কৈ দিছোঁ। আৰু টোটেল পোষ্ট 361, মানে ST প্লেইনৰো প্ৰায় সকলোৱে চাকৰি পোৱাটো খাটাং। PWD টোটেল কেণ্ডিডেট আমি 100 ধৰিছোঁ, নহ'বও পাৰে, এইটোতো আৰু উলিয়াব নোৱাৰি। তথাপিতো আমি বিভিন্ন চ'ৰ্চৰ পৰা খবলৈ গম পাইছোঁ কেণ্ডিডেট 100 নহ'বও পাৰে, কিন্তু আমি অলপ বেছিকৈ ধৰিছোঁ। আৰু পোষ্ট আছে 110টা, অৰ্থাৎ PWD ফিজিকেলি যিবোৰ হেণ্ডিকেপ লোক আছে তেওঁলোকৰ এবাৰ চাকৰি পোৱাটো প্ৰায় খাটাং। এতিয়া এই কথাখিনিৰ পৰা আমি এটা কথা গম পালোঁ যে প্ৰত্যেকটো কেটেগৰীত পোষ্ট প্ৰায় মিলি আছে, আৰু কিছুমানত পোষ্ট বাঢ়ি আছে, কিন্তু অকল OBCত 400 মাইনাছত আছে। সেইফালৰ পৰা চাবলৈ গ'লে OBC কেণ্ডিডেট এবাৰ থাকি যোৱাৰ সম্ভাৱনা আছে, কিন্তু কথাটো তেনেকুৱা নহয়। কেলৈ কৈছোঁ, কাৰণ OBCৰ বহুত কেণ্ডিডেট গুচি যাব UR আৰু EWS। আপোনালোকে URত যাব, EWSত নাযায়, URত যাব, আপোনালোকে সেইটো জানেই। এতিয়া কিমান কেণ্ডিডেট যাব সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব OBCৰ কেণ্ডিডেটখিনিৰ ভাগ্য, গোটেই কেণ্ডিডেটখিনি দেই, মই ইয়াত গোটেইখিনিকে সামৰিছোঁ। আৰু এতিয়া আমি কিমান যাব পাৰে এটা আমি ধাৰণা কৰিব পাৰিম, কাৰণ যোৱা বছৰ আমি যদি চাওঁ, যোৱা বছৰ আপোনাৰ যদি আমি ৰিক্ৰুইটমেণ্টৰ যিটো ফাইনেল লিষ্ট সেইটো যদি চাওঁ, তাতে আমি শিৱসাগৰ ডিষ্ট্ৰিক্টত যদি চাওঁ, তেতিয়া URত বহুত কেণ্ডিডেট OBCত সোমাই গৈছিলে। আমি এটা ডিষ্ট্ৰিক্ট আপোনালোকক কৈছোঁ, URত বহুত কেণ্ডিডেট OBCত সোমাই গৈছিলে। OBCৰ কেণ্ডিডেট URত সোমাই গৈছিলে। এতিয়া এয়া চাওক, URৰ এখন লিষ্ট, তাতে আপোনালোকে OBC
OBC মানে 121টা পোষ্ট আছে মই চাইছোঁ ইয়াতে, তাতে 49 নে 52টা OBC মানুহ সোমাইছে, অৰ্থাৎ আধা মানেই সোমাইছে। তেনেকৈ ডিব্ৰুগড়ত সোমাইছে, যোৰহাটত সোমাইছে, লখিমপুৰত সোমাইছে, মানে মই 5টামান ডিষ্ট্ৰিক্টত চালোঁ 250 মান কেণ্ডিডেট পাই গ'লোঁ মই, মানে URত সোমাই গৈছে OBCৰ মানুহ। যোৱাবাৰতকৈ এবাৰতো অলপ ভেকেঞ্চিও বেছি দিছে OBCৰ, 500 কিমান আছিলে যোৱাবাৰ, এবাৰতো 606টা দিছে। আৰু বাকী 5-6টা ডিষ্ট্ৰিক্টতে মই 250 পালোঁ, গোটেইকেইটা ডিষ্ট্ৰিক্ট হিচাপ কৰিলে আৰু ওলাব তেতিয়াহ'লে। আৰু বাকীখিনিত অলপ কম আছে, মই বৰপেটাটো চাইছোঁ, বৰপেটাত বেছি নাই, 6-7টামান OBC কেণ্ডিডেট সোমাইছে। কিন্তু আমি মোটামুটি ক'ব পাৰোঁ যে 250ৰ পৰা 300মান কেণ্ডিডেট আমাৰ হেৰিত সোমাই যাব, URত সোমাই যাব OBCৰ কেণ্ডিডেট, সেইটো ধাৰণা কৰিব পাৰি কিন্তু, কাৰণ যোৱা বছৰ সিমানেই সোমাই গৈছে। তো এইবাৰো অলপ পোষ্ট বেছিয়ে আছে যিহেতু, গতিকে আমি যদি চাওঁ 250ৰ পৰা 300 মানুহ যদি সোমাই যায়, তেতিয়াহ'লে OBCৰ প্ৰায় 900ৰ ওচৰত মানুহে চাকৰি পাই যাব। আৰু আমি কেণ্ডিডেটটো প্ৰায় সিমানেই ইয়াতে উল্লেখ কৰিছোঁ, 900ৰ পৰা 1000, যদি 1000 হয় তেতিয়াহ'লে 100 মানুহ থাকি যাব। আৰু এই 300 মানুহ, 250 বা 300 মানুহ যদি ইপিনে গুচি যায়, তেতিয়াহ'লে URত আৰু EWSত মিলাই টোটেল কেণ্ডিডেট আমাৰ 1400ৰ পৰা 1500 হৈ যাব। গতিকে URৰো কিছু এই ক্ষেত্ৰত কেণ্ডিডেট হয়তো থাকি যাব পাৰে, যদি এই OBCৰ মানুহখিনি তাত সোমাই যায়, বাঢ়ি যাব। এতিয়া OBC আৰু UR মিলাই আপোনাৰ 1215 আছে, এইপিনে 606টা, মানে 1821টা পোষ্ট আছে, 1821টা UR আৰু OBCৰ মিলাই আছে। গতিকে OBCৰ মানুহ 606জন আছে, কেণ্ডিডেট বেছি আছে, গতিকে 400 কেণ্ডিডেট ডিপ্ৰাইভ হ'ব চাকৰিৰ পৰা, সেই কথাটো কিন্তু সঁচা নহয়। কাৰণ 606টা পোষ্ট আছে, 900 বা 1000 মানুহ থাকিলেও তাৰে 250ৰ পৰা 300 মানুহ কিন্তু URত সোমাই যোৱাটো খাটাং। আৰু URত STৰ মানুহো সোমাব, SCৰ মানুহো সোমাব কিন্তু, কাৰণ যি মানে এইবাৰ SC বা ST যিৰে হওক, যি এবাৰ 60% লৈ 2খন পেপাৰতে পাছ কৰিছে, URত পাছ কৰিছে, তেওঁলোকে গৈ পেলাই URত সোমাই যোৱাৰ সম্ভাৱনা আছে, কাৰণ URত পোষ্টটো বেছি। গতিকে এইফালৰ পৰা চাবলৈ গ'লে আমি এটা কথা দেখিলোঁ যে গোটেইকেইটা কেটেগৰীৰ মানুহে চাকৰি পোৱাটো প্ৰায় খাটাং হৈছে। কিন্তু মই আকৌ কৈছোঁ, কিন্তু UR আৰু OBCৰ, মই আগৰ ভিডিঅ'টো কৈছোঁ, অলপ কেণ্ডিডেট হয়তো থাকি যাব, কিন্তু বাকী কেটেগৰীকেইটাত পোষ্টহে থাকি যাব। কিন্তু আমাৰ UR আৰু OBCত কিছু হয়তো OBCত বেছি থাকিলে আমাৰ URত কম থাকিব, আৰু URততো প্ৰায় কেণ্ডিডেটে চাকৰি পোৱাৰ সম্ভাৱনাটো আছেই, মই কৈছোঁ বাৰে। কিন্তু OBCৰ মানুহ যদি বেছি সোমাই যায় URত, SCৰ পৰাও আহি সোমাই যায়, SCৰ পৰা সোমোৱাৰ পৰিমাণটো অৱশ্যে যোৱাবাৰ কম, কিন্তু যিমানেই হওক 10টা 15টা, ইয়াত 10টা সোমালে সেইপিনে 10টা বাঢ়িব। গতিকে URত খুব কম মানে পাৰ্চেণ্টেজ লৈ যিসকল আছে, এতিয়া কম পাৰ্চেণ্টেজ মানে আমি কি বুজাইছোঁ? কম পাৰ্চেণ্টেজ মানে আমি ধৰি লওক সেইটো কথা কৈ দিয়াটো উচিত নহ'ব, হয়তো কেণ্ডিডেটসকলে মনত দুখ পাব। আমি আপোনালোকে ধৰিব পাৰিছে ট্ৰেণ্ডটো। আৰু এটা কথা কৈ আছে যে OBC বা UR যিয়ে হওক, যদি ইমানেই কম কেণ্ডিডেট আছে আমি দেখুওৱাৰ নিচিনাকৈ, আৰু কম কেণ্ডিডেট বেছি কিন্তু কথা নাই, আমি ফিগাৰটোৱে দেখাই দিছোঁ, আপোনাৰ যিটো ফেক্ট হয় সেইটোৱে দেখাই দিছোঁ। ইয়াত আৰু দুটা কথা থাকিব নোৱাৰে, কাৰণ 2400 কিমানে এপ্লাই কৰিছেহে লখিমপুৰত। গতিকে আৰু তাতে আৰু আমি ক'ব নোৱাৰোঁ যে 4000 কেণ্ডিডেট আছে বুলি বা 3000 কেণ্ডিডেট আছে বুলি। 2464টা আমি 2500 ধৰিব পাৰোঁ খুব বেছি। গতিকে সেই ৰাউণ্ড ফিগাৰত আমি ধৰি পেলাই আপোনালোকক দেখাই দিছোঁ বস্তুটো। আৰু আমাৰ গোটেই বস্তুটো যদি আমি এটা চামাৰি কৰোঁ, আমি ক'ব পাৰোঁ যে এইবাৰ চাকৰি সকলোৱে পোৱাৰ সম্ভাৱনা আছে। আৰু যদি আমাৰ এই যিখিনি পোষ্ট থাকি যাব, সেইখিনি যদি আমাৰ অলপ OBC আৰু URত দি দিলেহেঁতেন, তেতিয়াহ'লেতো কোনো কথাই নাই, 100% মানে চিয়'ৰ আছিলে যে সকলোৱে চাকৰি পাব। কিন্তু কিছু যিহেতু কেটেগৰী ৱাইজ ভাগ কৰিব লগা হ'ল পোষ্টবোৰ, সেইকাৰণে কিছু কেটেগৰীত যেনে ST হিলছত আৰু PWDত কিছু পোষ্ট থাকি যাব, আৰু ST প্লেনতো থাকি যাব অলপ পোষ্ট, আৰু OBC আৰু URত খুব কম সংখ্যক কেণ্ডিডেট বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। আমাৰ চামাৰি সেইটোৱে। আৰু মই আকৌ কৈছোঁ যে এইবাৰ খুব কম পাৰ্চেণ্টেজ থকা যিসকল লোক UR আৰু EWS, তেওঁলোকে কিন্তু চাকৰি পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ভেৰি মাছ।